নমস্কাৰ, মই ৰীমা। আজি দুগৰাকী বাই ভনী মোৰ ওচৰত আহিছে। তেওঁলোকে ছেশ্যন ল'বলৈ আহিছে। এয়া ডাঙৰ বা, নমস্কাৰ, আৰু এয়া ভণ্টি অনামিকা, নমস্কাৰ। এই ডাঙৰ বা অলপ হাৰ্টৰ প্ৰব্লেম হৈ আছে। তেওঁ উশাহ নিশাহ লোৱাত খুবেই কষ্ট পাই আছে। ডাক্তৰৰ চিকিৎসা কৰি আছিলে ন? হয়, আজি এপ্ৰিল মাহৰ পৰা ছমাহে হ'ল। চিকিৎসা কৰি আছোঁ, ভাল পোৱা নাই। এতিয়া বৰ্তমান ঘৰটোত আহি অলপমান ভাল লাগিছে, পাতল লাগছে গাটো। এতিয়া পিছলৈ কেনে মই নাজানো আৰু এনে ভাল হ'ব বুলি আশা কৰিছোঁ। সেইটোৱে ভালটো হোৱাটো সকলোৱে আশা কৰিয়ে আহে। আপুনিতো আজি সৈতে 3টা ছেশ্যন লৈছে। 3টা ল'লোঁ। 3টা লৈ পেলাই ধৰক ফাৰ্ষ্টটো লৈ কিনে বহুত আৰাম পালোঁ। তাৰপিছত যোৱাকালি ল'লোঁ, যোৱাকালি লওঁতে আৰু বহুত পালোঁ। আৰু আজি লগত 3টা হ'ল। সেইটোৱে এইবাৰ আৰু অহাকালি এটামান ল'ম বুলি ভাবিছোঁ। তাৰমানে 3টা ছেশ্যন লৈ পেলাই আপুনি অলপ আৰাম পাইছে আৰু ন? দেহাটো পাতল লাগছে, পাতল লাগিছে। আৰু যিটো ধৰক উশাহ লওঁতে আপুনি মাৰি থকাটো অলপ নাইকিয়া হৈছে। এতিয়া পিছত কেনেকুৱা হয় নাজানো। আৰু উশাহ লওঁতে যে যিখিনি কষ্ট পাই আছিলে এতিয়া বৰ্তমান হোৱা নাই। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। আৰু ময়ো এতিয়া ৰাখিছোঁৱে হয়। আপুনি যাতে সুস্থ কৰিব পাৰে তেনেকৈ মই নোৱাৰোঁ, একমাত্ৰ ভগৱানে জানে। তেওঁৰ ওপৰতে সকলোখিনি। তথাপিতো আপুনি ইমানখিনিয়ে যে আৰোগ্য হৈছে সেইখিনিক লৈ বহুত মোৰ ভাল লাগিছে। কাৰণ ইমান দিন আপুনি চিকিৎসা কৰি আছে। চিকিৎসা কৰাৰ পিছতো আপুনি ধৰক অলপো সুফল লাভ কৰা নাই। গতিকে 3টা ছেশ্যন হৈছে। 3টা ছেশ্যনত ইমানখিনি উপকৃত হোৱাৰ কাৰণে বহুত মোৰ ভাল লাগিছে। ভালে পাইছোঁ এতিয়া গাটো। হয়, পিছত আৰু কি হয় নাজানো। পিছত ভালেই হ'ব। ভালেই হ'ব লাগে। পিছতো ভালেই হ'ব, চিন্তা কৰিব নালাগে, ভাল হ'ব। আৰু এয়াৰ অনামিকা আকৌ বেমাৰ আজাৰ একো নাই। তাই এনেই ছেশ্যনটো ল'ব মন কৰিলে। গতিকে তাইৰ মুখেৰে শুনকচোন, তাই এনেই বাৰু ছেশ্যনটো লৈ কেনেকুৱা পালে কোৱাচোন? ছেশ্যনটো লৈ ভালেই লাগিছে। ভাল লাগিছে ন? পাতল লাগিছে। পাতল লাগিছে। মই এনেই লৈছোঁ আৰু এনেই লৈছা। একদম টোপনিত ক'ব নোৱাৰা মানে, ইমান টোপনি। তাইক মানে গাত টাচ কৰিছোঁ। তাৰ পিছৰ পৰা তাই ইমানেই টোপনি, তাই গমেই নাপালে। সেই 1 ঘণ্টা 20 মিনিট মই তাইক ছেশ্যন দিলোঁ। 1 ঘণ্টা 20 মিনিট ছেশ্যন লৈ সাৰেই নাপায়। মই উঠি গ'লোঁ, তাৰপিছত অলপ সময় পিছতহে তাই সাৰ পাইছে। গতিকে এই থেৰাপিটো হৈছে মাইণ্ড থেৰাপি। গতিকে মূৰত যেতিয়া আমি ব্ৰাছ ৰান কৰোঁ, তেতিয়া মূৰটো ইমান পাতল লাগে, ইমান ভাল লাগে। তাৰমানে ডিপ্ৰেশ্যনবিলাক নাইকিয়া হৈ যায়, টেনশ্যনবিলাক নাইকিয়া হৈ যায়। গতিকে মানুহগৰাকী খুব এটা ৰিলেক্স ফিল কৰে। গতিকে সেইকাৰণে এওঁলোক আহিলে মোৰ ওচৰলৈ। এওঁ বাৰু এনেই ল'লে, এনেই লৈ পেলাইও তেওঁ বহুতখিনি ভাল পাইছে। আৰু এখেতৰ কথাটো গমেই পাইছে ন? তেওঁ বহুত অসুস্থ হৈ আছিলে। গতিকে উশাহ লোৱাত বহুত কষ্ট পাই আছিলে। বুকুৰ ধপধপনিটো বহুত বেছি। মই যেতিয়া ছেশ্যন দি আছিলোঁ, ফাৰ্ষ্ট ছেশ্যন দিয়াৰ দিনা মই বহুত ভয় খাই গৈছিলোঁ। কাৰণ তাৰ বুকুখন যেতিয়া একদম বহুত ধপধপাই উশাহটো লোৱাত ইমান কষ্ট ফিল কৰিছে, সেইটো মই নিজ চকুৰে দেখিছিলোঁ। গতিকে ছেকেণ্ড দিনা মই সেই ভয়টো খোৱা নাছিলোঁ, কাৰণ প্ৰথম দিনা বুজি পোৱা নাছিলোঁ। গতিকে আজিতো আৰু মই ভয় নাখালোঁ। বিশেষ ভাল লাগিছে, তেওঁ 3টা ছেশ্যন লোৱাৰ পিছত ইমান ধুনীয়াকৈ হেনো ঘৰত শুইছে। আগতে শুব পৰা নাছিলে। একচুৱেলি ভয় খাই আছিলে, উশাহ লোৱাত কষ্ট পাই আছিলে। গতিকে শুব পৰা নাই। এতিয়াতো আপুনি ধুনীয়াকৈও শুব পাৰিছে, নহয় জানো? টোপনি মাৰি আছোঁ। ভয় খাওঁ আৰু কিবা হয়েই নেকি টোপনিতে। তেনেকুৱা যেন লাগে। উশাহটো যেন কমকৈ আহে না, খৰকৈ আহে। ভয়ো লাগে। এতিয়াতো সেই ভয়টো নাইকিয়া নাই, খোৱাও নাই ন? এইখিনি আছিলে আপোনালোকক জনাবলগীয়া আজিৰ কথাটো। গতিকে মোৰ মুখেৰে জনা সলনি তেওঁলোকৰ মুখেৰে জানি নিশ্চয় আপোনালোকে ভাল লাগিব। সেইকাৰণে আজি এই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু পিছত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ।